মোৰ বন্ধু বান্ধৱীসকল কেবিনেট আপডেটটো আপোনালোকে গোটেইখিনি চাওক সকলোবোৰ গম পাই যাব কেবিনেট আপডেট কি দিছে সকলো চাই লওক খন্তেক সময় আগতে আমাৰ অসম চৰকাৰৰ কেবিনেট বৈঠক শেষ হৈছে আৰু আজিৰ কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। আজি এটা সিদ্ধান্ত লোৱা হৈছিল অসমৰ তিনিটা জনগোষ্ঠীৰ ওপৰত। এই তিনিটা হ'ল মিচিং জনগোষ্ঠী, ৰাভা হাছং আৰু তিৱা জনগোষ্ঠী। এই তিনিওটা জনগোষ্ঠীৰ যি কাউন্সিল আছিলে, এই কাউন্সিলসমূহৰ বৰ্ধিত বিত্তীয় ক্ষমতা বা প্ৰশাসনিক ক্ষমতা বৃদ্ধিৰ কাৰণে এই তিনিওখন কাউন্সিলকে সাংবিধানিক মৰ্যাদা প্ৰদানৰ বাবে কেন্দ্ৰ চৰকাৰৰ গৃহ বিভাগলৈ এক প্ৰস্তাৱ প্ৰেৰণ কৰাৰ সিদ্ধান্ত আজি অসম কেবিনেটে গ্ৰহণ কৰে। এই প্ৰস্তাৱৰ জৰিয়তে তিনিওখন কাউন্সিলকে ৰাভা হাছং অট'নমাছ কাউন্সিল, মিচিং অট'নমাছ কাউন্সিল আৰু তিৱা অট'নমাছ কাউন্সিলক সাংবিধানিক মৰ্যাদা প্ৰদানৰ বাবে কেন্দ্ৰ চৰকাৰৰ গৃহ বিভাগলৈ অনুমোদন পঠায় আৰু এই অনুমোদন সাংবিধানিক মৰ্যাদা প্ৰদানৰ কাৰণে এই অনুমোদন পঠোৱা হয়। গতিকে তিনিওটা জনগোষ্ঠীৰ কাউন্সিলসমূহক যাতে তেওঁলোকৰ প্ৰশাসনিক দক্ষতা বাঢ়িব পাৰে, বিত্তীয় দক্ষতা বাঢ়িব, যাতে কেন্দ্ৰৰ পৰা পুঁজি ইত্যাদি অনাৰ ক্ষেত্ৰত বা প্ৰশাসনটো সুন্দৰভাৱে চলোৱাৰ ক্ষেত্ৰত তেওঁলোক সহায়ক হয় আৰু সাংবিধানিক মৰ্যাদা প্ৰদান কৰাৰ কাৰণে আজিৰ কেবিনেটে প্ৰস্তাৱ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে। দ্বিতীয়তে আপোনালোকে জানে যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা নতুন আঁচনি, যি আঁচনিৰ জৰিয়তে আমি আত্মসহায়ক গোটৰ মহিলাসকলক ব্যক্তিগতভাৱে ব্যৱসায় উন্নতিকৰণৰ কাৰণে এক আঁচনি অনাৰ কথা ইতিমধ্যে আমি ঘোষণা কৰিছিলোঁ। সেই ঘোষণা অনুযায়ী আজিৰ কেবিনেটে মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযান নামেৰে এখন আঁচনি আনে আৰু ইয়াৰ গাইডলাইনসমূহ ঠিক কৰে। এই মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ জৰিয়তে আমাৰ আত্মসহায়ক গোটৰ মহিলাসকলক তেখেতসকলৰ ব্যৱসায় বৃদ্ধি বা যাৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি আগবঢ়াই নিব পাৰি তেনেকুৱা ধৰণৰ ব্যৱসায় বৃদ্ধিৰ কাৰণে প্ৰথম পৰ্যায়ত তেওঁলোকক 10,000 টকা অনুদান দিয়াৰ কথা কোৱা হয়। তাৰপিছত যিসকলে এই 10,000 টকা সঠিকভাৱে ব্যৱহাৰ কৰি তেওঁলোকৰ উপাৰ্জন বৃদ্ধি কৰিব, তেখেতসকলক ছেকেণ্ড ফেজত 25,000 টকাৰ লোন দিয়াৰ কথা আঁচনিত উল্লেখ থাকে আৰু এই লোনৰ 50% 12,500 টকা ৰাজসাহাৰ্য হিচাপে পাব। তাৰপিছত সেই 25,000 টকাও যিসকলে সুন্দৰভাৱে ব্যৱহাৰ কৰি তেওঁৰ ব্যৱসায়টো আগবঢ়াই লৈ যায় তেখেতসকলক তৃতীয় পৰ্যায়ত 50,000 টকা আৰু এই 50,000 টকাৰ যিটো সুতৰ যিটো ইণ্টাৰেষ্ট ছাবভেনশ্যন বুলি কোৱা হয়, সুতটো মাফটোক আমাৰ চৰকাৰৰ ফালৰ পৰা বা সাহাৰ্য হিচাপে দিয়া হ'ব। গতিকে মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযান আঁচনিৰ জৰিয়তে আমাৰ গ্ৰাম্যাঞ্চলত থকা যিসমূহ ছেল্ফ হেল্প গ্ৰুপ আছে, আত্মসহায়ক গোট আছে, এই আত্মসহায়ক গোটত প্ৰায় 39 লাখ মহিলা ইয়াত আত্মসহায়ক গোটৰ সদস্য হিচাপে আছে। এই 39 লাখ মহিলাৰ কাৰণে এই আঁচনিখন অনা হৈছে মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযান। এই মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ জৰিয়তে প্ৰথম পৰ্যায়ত এই মহিলাসকলে 10,000 টকা তেওঁলোকে লাভ কৰিব। এই 10,000 টকা তেওঁলোকে গ্ৰেণ্ট হিচাপে ৰাজসাহাৰ্য হিচাপে পাব। তাৰপিছত তেখেতসকলে ব্যৱসায়টো ভালধৰণে কৰি নিলে, আগবঢ়াই নিলে আকৌ 25,000 টকা বেংকৰ পৰা লোন হিচাপে পাব। তাৰ 50% 12,500 টকা ৰাজসাহাৰ্য হিচাপে অসম চৰকাৰে দিব আৰু তাৰপিছত তেওঁ ব্যৱসায়টো আৰু আগবঢ়াই নিয়াৰ লগে লগে থাৰ্ড ইনষ্টলমেণ্ট 50,000 টকা পাব, য'ত ইণ্টাৰেষ্ট ছাবভেনশ্যন বা তেওঁলোকৰ সুতৰ যিটো মাপ, সুতটো মাফ কৰি দিয়া হ'ব। গতিকে এই ধৰণে মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ জৰিয়তে আজিৰ এই এটা নতুন মহিলাসকলক আগবঢ়াই নিয়া নাৰী সবলীকৰণ আৰু গ্ৰাম্য অৰ্থনীতিক আগুৱাই নিয়াৰ এক সুন্দৰ অভিযান আৰম্ভ কৰা হ'ল, যি অভিযান অহা 16 জানুৱাৰীৰ পৰা ইয়াৰ পত্ৰ দিয়া হ'ব। 16 জানুৱাৰীৰ পৰা মহিলাসকলে আবেদন কৰিব পাৰিব। 1 মাহৰ কাৰণে এই
প্ৰপত্ৰ দিয়া হ'ব 1 মাহ তেওঁলোকে আবেদন কৰিব আৰু 16 জানুৱাৰীৰ পৰা এই প্ৰপত্ৰ পাব আৰু 16 জানুৱাৰীৰ পৰা আবেদন আৰম্ভ হ'ব তাৰ এই গোটেই ব্যৱস্থাটোত যি বাছনি প্ৰক্ৰিয়া হ'ব ইয়াত প্ৰতিখন জিলাৰ অভিভাৱক মন্ত্ৰী তাত অধ্যক্ষ হিচাপে বা সভাপতি হিচাপে থাকিব আৰু আয়ুক্ত ডাঙৰীয়া ইয়াৰ মেম্বাৰ ছেক্ৰেটাৰী হিচাপে থাকিব গতিকে আজিৰ এই মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানে নিশ্চয়কৈ অসমৰ নাৰী সবলীকৰণৰ ক্ষেত্ৰত আৰু গ্ৰাম্য অৰ্থনীতিৰ উন্নয়নৰ ক্ষেত্ৰত এক অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আমি আশা ৰাখিছোঁ অভিভাৱক মন্ত্ৰী এই আঁচনিখনৰ জিলাভিত্তিক যিটো নিৰ্বাচন হেৰি থাকিব তাৰ অধ্যক্ষ হিচাপে থাকিব আৰু আয়ুক্ত ডাঙৰীয়া তাৰ মেম্বাৰ ছেক্ৰেটাৰী হিচাপে থাকিব আপোনালোকে জানে যে আমাৰ চৰকাৰে প্ৰতি বছৰে আমাৰ অসমৰ যিটো সৰ্বোচ্চ অসামৰিক সন্মান এই সন্মান দি আহিছে অসম বৈভৱ অসম সৌৰভ আৰু অসম গৌৰৱ আজিৰ কেবিনেটে এই অসম বৈভৱ অসম সৌৰভ আৰু অসম গৌৰৱৰ কাৰণে যিসকল মানে লোকক নিৰ্বাচন কৰা হয় সেই সম্পৰ্কে কেবিনেটত বিস্তৃতভাৱে আলোচনা হয় আৰু অহা মাঘ বিহুৰ দিনাখন মাঘ মাহৰ 1 তাৰিখে মাঘ বিহুৰ দিনাখনে এই তালিকা ঘোষণা কৰা হ'ব গতিকে অসম বৈভৱ অসম সৌৰভ আৰু অসম গৌৰৱৰ যি বঁটা আমি দিওঁ অহা মাঘ মাহৰ 1 তাৰিখে মাঘ বিহুৰ দিনাখনে এই বঁটা ঘোষণা কৰা হ'ব আৰু ফেব্ৰুৱাৰী মাহত এই বঁটা আমাৰ চৰকাৰে প্ৰদান কৰিব দ্বিতীয়তে আপোনালোকে জানে যে অহা 22 জানুৱাৰীত আমাৰ সকলো ভাৰতীয়ৰ কাৰণে এটা গৌৰৱৰ দিন অহা 22 জানুৱাৰীত ৰাম মন্দিৰৰ পুনৰ নিৰ্মাণৰ কাম শুভাৰম্ভণি হ'ব বা পুনৰ নিৰ্মাণৰ দুৱাৰ মুকলি হ'ব গতিকে ৰাম মন্দিৰৰ সেই পবিত্ৰ দিনটোত অসম চৰকাৰে অসম ৰাজ্যত ড্ৰাই ডে ঘোষণা কৰিছে গতিকে এই ৰাম মন্দিৰৰ পবিত্ৰ দিনত অসম চৰকাৰে এখন ড্ৰাই ডে হিচাপে ঘোষণা কৰিছে এইটো এটা সিদ্ধান্ত আজি লোৱা হৈছে দ্বিতীয়তে আপোনালোকে জানে যে আমাৰ যিসমূহ অমৃত সৰোবৰ কৰা হৈছিলে আমি অত্যন্ত আনন্দিত যে আমাৰ চৰকাৰে যি ধৰণৰ অমৃত সৰোবৰৰ পৰিকল্পনা কৰি প্ৰত্যেকখন গাঁও পঞ্চায়তত অমৃত সৰোবৰ কৰা বা গাঁৱত অমৃত সৰোবৰ কৰাৰ পৰিকল্পনাই বহুত নতুনকৈ অমৃত সৰোবৰ কৰা হৈছিল তাৰ অধিকাংশই সম্পূৰ্ণ হৈছে মাত্ৰ 150টামান অমৃত সৰোবৰ অনগোয়িং হৈ আছে সেইখিনি কামো এই জানুৱাৰী মাহৰ ভিতৰতে কমপ্লিট হৈ যাব গতিকে অমৃত সৰোবৰসমূহ সম্পূৰ্ণ হোৱাৰ লগে লগে ইয়াৰ সুন্দৰভাৱে যাতে ইয়াক ৰেছপন্সিবিলিটি কোনে ল'ব আৰু কি ধৰণে চলিব এই কথাখিনি আজি আলোচনা কৰা হয় আৰু এই আলোচনা মৰ্মে যিসমূহ শিক্ষানুষ্ঠানত পৰিসৰত এই অমৃত সৰোবৰ কৰা হৈছে বা ক'ৰবাত ধৰ্মানুষ্ঠানত কৰা হৈছে বা টি গাৰ্ডেন এৰিয়াত বা গভৰ্ণমেণ্ট ৰেজিষ্টাৰ লেণ্ডত কোঅপাৰেটিভ ছ'চাইটি লেণ্ডত য'তে কৰা হৈছে তাতে তেওঁলোককে সেই মেনেজমেণ্টৰ দায়িত্ব মানে ক'ৰবাত যদি শিক্ষানুষ্ঠানত কৰা হৈছে সেই শিক্ষানুষ্ঠানখনে সেই অমৃত সৰোবৰটোৰ মেনেজমেণ্ট কৰিব বা ৰিলিজিয়াছ ইনষ্টিটিউশ্যন ক'ৰবাত মন্দিৰত মছজিদত নামঘৰত কৰিছোঁ তেওঁলোকে এইটো কৰিব ক'ৰবাত কোঅপাৰেটিভ ছ'চাইটিৰ ঠাইত কৰিছোঁ তাত কৰিব ফৰেষ্ট ভিলেজত ফৰেষ্টত য'ত কৰিছোঁ যি ফৰেষ্ট ভিলেজৰ ফৰেষ্ট একমতে সেই ফৰেষ্ট ভিলেজাৰসকলো যদি তাত দায়িত্ব থাকে তেতিয়া তেওঁলোকে সেই মেনেজমেণ্ট কৰিব এনেকুৱা ধৰণে টি গাৰ্ডেন এৰিয়াত কৰাখিনি টি গাৰ্ডেন মেনেজমেণ্টক দিয়া হ'ব এই ধৰণে এটা সিদ্ধান্ত লোৱা হয় আৰু এই গোটেই ব্যৱস্থাটো যাতে অমৃত সৰোবৰবিলাক সুন্দৰভাৱে মেনেজমেণ্ট হৈ থাকিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত আজিৰ কেবিনেটত লোৱা হৈছে আজিৰ কেবিনেটে আৰু এটা সিদ্ধান্ত লৈছে যে নিৰ্বাচনৰ সময়ত আমাৰ পঞ্চায়ত নিৰ্বাচনৰ সময়ত ডিউটিৰ সময়ত যদি কোনো লোক নিহত হয় বা ইনজুৰি হয় নিহত হয় তেওঁলোকৰ নেক্সট অফ কিন তাৰ উত্তৰাধিকাৰীৰ যিটো ব্যৱস্থা সেইটো আমাৰ পঞ্চায়ত ইলেকশ্যনসমূহত নাছিলে গতিকে সেই আগৰ অন্য ইলেকশ্যনত যি ধৰণে ব্যৱস্থা থাকে পঞ্চায়ত ইলেকশ্যনতো নিৰ্বাচনৰ সময়ত যদি কাৰোবাৰ এনেকুৱা ধৰণৰ মৃত্যু হয় তেওঁলোকৰ নেক্সট অফ কিন মানে প্ৰকৃত উত্তৰাধিকাৰীজনে সেই ধৰণৰ অন্য নিৰ্বাচনত যেনেদৰে পায় সেই কেন্দ্ৰ চৰকাৰৰ বা ষ্টেট ইলেকশ্যনৰ নিৰ্বাচনসমূহতো যেনেদৰে পায় সেই একেই হাৰতে দিয়াৰ এক সিদ্ধান্ত গ্ৰহণ কৰে মানে যোনে দায়িত্বত পাব সেইটো চৰকাৰী কৰ্মচাৰী হ'বই আৰু আজি অসম চৰকাৰে এটা অত্যন্ত গুৰুত্বপূৰ্ণ ফুড
ইতিমধ্যে কেবিনেট আপডেটখিনি আপোনালোকে গোটেইখিনি চালে বন্ধুসকল, আপোনালোকে কেনে লাগিলে আৰু কেনেকৈ কি কথা সাধাৰণতে অসম চৰকাৰে কি আঁচনি ইতিমধ্যে গ্ৰহণ কৰা হ'লে। কেবিনেট আপডেটটো বহুত ভাল আপডেট এখন লৈ আহিছে বন্ধুসকল কেবিনেটৰ ফালৰ পৰা। আৰু অসম চৰকাৰৰ যিকোনো খবৰে হওক, যিকোনো আপডেটে হওক, মোৰ চেনেলটোৰ পৰা শুদ্ধ সহকাৰে দায়িত্ব সহকাৰে পাবলৈ সক্ষম হ'ব, 100% হ'ব বন্ধুসকল। মই সকলো কোনত জনাই দিম। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অসম চৰকাৰৰ প্ৰতিটো খবৰ, প্ৰতিটো আপডেট মোৰ চেনেলটোৰ পৰা পাই দিব, 100% পাব। আৰু অসমৰ যিকোনো কেবিনেটৰ আপডেট হওক, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যিকোনো অসম চৰকাৰৰ চাকৰিৰ ওপৰতে হওক, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সকলো বিভাগৰ চাকৰিৰ ওপৰতে আপডেট দিয়ে বন্ধুসকল। সেইবাবে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যিকোনো আপডেটে হওক, আৰু অসম চৰকাৰে ইতিমধ্যে 1 লাখ প্ৰতিশ্ৰুতি সম্পূৰ্ণ হ'বলৈ গৈ আছে। ইতিমধ্যে 88,000 সাধাৰণতে 2,000 কম, 12,000 কম, আপোনালোকৰ সাধাৰণতে 1 লাখ সাধাৰণতে চাকৰি দিবলৈ কমপ্লিট হৈছে। কাৰণ মই যোৱা বছৰতে নিজে সাধাৰণতে ৰিটেন এক্সাম পাছ কৰি প্ৰাইভেট টেষ্টত বহিছিলোঁ, কিন্তু নামটো নাহিল। এইবাৰ আকৌ সাধাৰণতে গেট 3 গেট 4ত এপ্লাই কৰিছোঁ, আৰু অসম পুলিচত এপ্লাই কৰিছোঁ, আৰু DMEত এপ্লাই কৰিছোঁ বন্ধুসকল। মই নিজে এজন কেণ্ডিডেট হৈ মই কৈছোঁ, অসম চৰকাৰ যিকোনো চাকৰি হৈছে সকলো নিকাভাৱে হৈছে, মেৰিট হিচাপত হৈছে, কাট অফ হিচাপত হৈছে, যোগ্যতা ভিত্তিত হৈছে, পৰীক্ষাত পাছ কৰা ল'ৰা ছোৱালীহে পাইছে বন্ধুসকল। সকলো যোগ্যতা ভিত্তিক হৈছে বন্ধুসকল। মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই চেলুট জনাইছোঁ, কাৰণ নিজে মই যোৱা বছৰত পৰীক্ষা দিছিলোঁ, পৰীক্ষা দি কিনে ৰিটেন এক্সাম পাছ কৰিছিলোঁ, প্ৰাইভেট টেষ্ট বেয়া হৈছিল কাৰণে মোৰ নাম নাহিল বন্ধুসকল। মই নিজে প্ৰমাণ পাইছোঁ সকলো নিকা মেৰিট হিচাপত হৈছে বন্ধুসকল। সকলো ছাপোৰ্ট মৰম আশীৰ্বাদ বিচাৰিছোঁ, আৰু সকলোৱে যাতে আশীৰ্বাদ জনায় যে এইবাৰ যাতে মই সাধাৰণতে চাকৰিত ফচিব পাৰোঁ। আৰু ৰিটেন এক্সাম যোৱা বছৰতে পাছ কৰিছিলোঁ, এইবাৰ কিন্তু 100% পাছ কৰাটো মোৰ বিশ্বাস আছে, 100% পাছ কৰিম। আৰু আপোনালোকৰ বাবে দোৱা থাকিল যে আপোনালোকে সাধাৰণতে পাছ কৰিব ৰিটেন এক্সামৰ বাবে, আৰু বহুতে পাছ কৰিব বন্ধুসকল। আপোনালোকে যিসকলে মোৰ ভিডিঅ' চাই আছে তেওঁলোকৰ ভিতৰত বহুতে পাছ কৰিব, মই কৈছোঁ বহুতে পাছ কৰিব 100%। যিসকলে প্ৰিপাৰেশ্যন কৰি আছে, আপোনালোকে সময় পাইছে, 7-8 মাহ সময় পাইছে, 8 মাহতকৈ বেছি হৈ যাব পাৰে। আগষ্ট মাহৰ পিছতো পৰীক্ষা হৈ যাব পাৰে, গেট 3 গেট 4 ভেকেঞ্চি পৰীক্ষা। আৰু DMEৰ পৰীক্ষা নহয় বন্ধুসকল, জানুৱাৰী মাহতে, সকলো পিছতে হ'ব, ইলেকশ্যনৰ পিছতে হ'ব। কাৰণ ইতিমধ্যে ইলেকশ্যনৰ চকু চাপি আহিছে, আৰু মেট্ৰিক পৰীক্ষা, হাই ছেকেণ্ডেৰী পৰীক্ষা আছে। ফেব্ৰুৱাৰী মাহত কোনো ধৰণৰ পৰীক্ষা নাপাতে, জানুৱাৰী মাহতে সাধাৰণতে মোটামুটি জানুৱাৰী মাহত 50-50, আজি হৈছে 12 জানুৱাৰী তাৰিখ বন্ধুসকল, মোটামুটি আধা গ'লগৈ। আৰু আপোনালোকৰ 26 জানুৱাৰী তাৰিখ আছে, বেলেগ পূজাৰ বন্ধ আছে, সকলো স্কুল কলেজ সকলো বন্ধ হৈ আছে বন্ধুসকল। এতিয়া কোনো ধৰণৰ নাপাতে, ইণ্টাৰভিউ নাপাতে, আৰু আপোনালোকে সাধাৰণতে পাতিলে হয়, ইতিমধ্যে পাতিলে হয়। আৰু 26 জানুৱাৰী তাৰিখে আছে, বেলেগ সাধাৰণতে আছে বন্ধুসকল। 26 জানুৱাৰী তাৰিখে অসম চৰকাৰে গেট 3 গেট 4 ভেকেঞ্চি ডেটটো 100% আহিব মই কৈছোঁ। আৰু ইতিমধ্যে কেবিনেট সিদ্ধান্ত আৰু বেলেগ আঁচনিৰ ওপৰত কেবিনেট সিদ্ধান্ত লোৱা হৈছে। প্ৰথমখন কেবিনেট 2024 চনৰ প্ৰথমখন কেবিনেট সেইটো, আৰু সেই প্ৰথমখন কেবিনেটতে বহুত ভাল সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইতিমধ্যে কেবিনেটখন চাব পাৰিলে বন্ধুসকল, বহুত ভাল খবৰ। আৰু অসম চৰকাৰৰ সাধাৰণতে ফাৰ্ষ্ট কেবিনেটতে বহুত সাধাৰণতে ভাল খবৰ লৈ আহিছে। আৰু আপোনালোকে ছেকেণ্ড কেবিনেট ফেব্ৰুৱাৰী মাহত যিটো অনুষ্ঠিত হ'ব, এইটো কেবিনেট কেৱল নিবনুৱাসকলৰ বাবে আপডেট আহিব, আপোনালোকে চাব পাৰিব বন্ধুসকল। আৰু অসম চৰকাৰে সাধাৰণতে নিবনুৱাৰ ওপৰত গুৰুত্ব দিছে, তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসম চৰকাৰৰ সকলো বিষয়ববীয়া, অসম চৰকাৰৰ অসম মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসম চৰকাৰৰ সকলো মন্ত্ৰীসকলক সাধাৰণতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলো সাধাৰণতে এইবোৰ গুৰুত্ব দিয়াৰ বাবে, অসমৰ নিবনুৱাসকলক গুৰুত্ব দিয়াৰ বাবে, তেওঁলোকে সাধাৰণতে নিবনুৱা হাৰ বৃদ্ধি যিমান হৈছে সিমান সাধাৰণতে হ্ৰাস কৰিব পাৰিলে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই নিজে কেণ্ডিডেট হৈছোঁ, নিজে সাধাৰণতে 3টা ষ্টেপ ইতিমধ্যে এপ্লাই কৰিছোঁ। অসম পুলিচ হওক, গেট 3 গেট 4 হওক, ADR হওক, DME হওক, মই নিজে এপ্লাই কৰিছোঁ বন্ধুসকল। আৰু যোৱা বছৰত মই যেনেকৈ পাছ কৰিব পাৰিছিলোঁ, আকৌ এইবাৰ যাতে পাছ কৰিব পাৰোঁ, আপোনালোকৰ দোৱা আশীৰ্বাদ জনাব। আৰু আপোনালোকৰ মই সাধাৰণতে যিমান ছাপোৰ্ট কৰিব লাগে সিমান ছাপোৰ্ট কৰিম, আশীৰ্বাদ জনাব। আৰু যিমান কষ্ট হ'লেও আপোনালোকক সময় বাহিৰ কৰি হ'লেও ভিডিঅ' আপলোড কৰিম, মই কৈছোঁ, প্ৰতিশ্ৰুতি দিছোঁ মই প্ৰিপাৰেশ্যনৰ মাজতে। আৰু যিমান কষ্ট হ'লেও আপোনালোকক সকলো সময়ত আপডেট দিবলৈ চেষ্টা কৰিম। সকলোৱে ছাপোৰ্ট মৰম আশীৰ্বাদ বিচাৰিছোঁ। আৰু ছেকেণ্ড আপোনাৰ ফাৰ্ষ্ট সাধাৰণতে কেবিনেট সিদ্ধান্তখন কেনে পালে সকলোৱে ভিডিঅ'ৰ জৰিয়তে জনাব, ছাপোৰ্ট মৰম আশীৰ্বাদ জনাব।